Hello students, যিসকল ছাত্ৰ-ছাত্ৰী HS বা HSLC 2026 দিবলৈ গৈ আছে তেওঁলোকে কথা এটা হয়তো লক্ষ্য কৰিছে যে তেওঁলোকে পঢ়িছে তেওঁলোকে কষ্ট কৰিছে কষ্ট কৰাৰ ফল পিছতো তেওঁলোকে যেতিয়া দুনখিনি পঢ়ে কেদিনমান পিছত কি হয় তেওঁলোকে পাহৰি যায় বহুতে কথাটো ৰিলেট কৰিব হয়তো পাৰিব যে বহুত পঢ়াৰ পিছতো চেপ্টাৰ এটা ভালদৰে পঢ়াৰ পিছতো কিছুদিন পিছতে হেতু সম্পূৰ্ণভাৱে পাহৰি যোৱা যায় তো সেই পাহৰা কাৰণখিনি আজি আমি ডিসকাস কৰিব গৈ আছো যে কিহৰ কাৰণে আমি পাহৰো আৰু সেই কাৰণখিনি আমি জানিলে আমাৰ যোনটো পাহৰণৰ যোনটো পাহৰি যোৱাৰ যোনটো প্ৰক্ৰিয়া আছে হেতুত আমি অলপ হলো ব্ৰেক লগাব পাৰিম তো সেই প্ৰথম কাৰণটো হৈছে স্ট্ৰেছ আমি যিমানে মেন্টাল স্ট্ৰেছ লম মানসিক আমি যিমানে চাপ লম সিমানে আমাৰ কি হ'ব পঢ়া শুনাৰ যোনবিলাক আমি পঢ়ো সেইবিলাক মনত কম ৰব ধৰা তুমি পঢ়াৰ ষ্ট্ৰেছ এটা বেলেগ কথা পঢ়াৰ ষ্ট্ৰেছ তেনেকুৱা যে মই এটো পঢ়িব লাগিব আজি এখিনি কমপ্লিট কৰিব লাগিব হেটো এটা ষ্ট্ৰেছ বেলেগ কথা কিন্তু পঢ়া শুনা বাদে তোমালকে যদি বেলেগ ষ্ট্ৰেছ লৈ থকা বেলেগ কিবা প্ৰবলেম ইস্যু থাকিব পাৰে বা ফাইনান্সিয়াল কিছুমান প্ৰবলেম থাকিব পাৰে তো এক্সট্ৰা কিছুমান যেতিয়া তোমালকে ষ্ট্ৰেছ লবা বা বহুতে এনেকুৱা আছে যে বহুতো হায়াৰ সেকেন্ডাৰী পঢ়ি আছে বা মেট্ৰিক পঢ়ি আছে তেওঁলোকৰ বহুতো দেখা যায় তেওঁলোকৰ লাভ লাইফৰ এটা ষ্ট্ৰেছ থাকি যায় তো সেইবিলাকটো নুখুমাইবা এটা পাৰিলে তো হেতু বস্তু কি হয় বহুতো ছাত্ৰ-ছাত্ৰীয়ে সেইবিলাক ষ্ট্ৰেছৰ কাৰণে কি হয় তেওঁলোকৰ যিবিলাক পঢ়ে সেইবিলাক পাহৰি যায় আমি পঢ়াৰ ষ্ট্ৰেছটো ললে ঠিক আছে বুলা আজি এখিনি কমপ্লিট কৰিব লাগিব এখিনি আজি শেষ কৰিব লাগিব পঢ়াৰ ষ্ট্ৰেছটো ললে এখিনি মিছিকে মনত ৰব কিন্তু যদি পঢ়াৰ বাহিৰে বেলেগ ষ্ট্ৰেছ বেছি হৈ যায় তেতিয়া কি হয় আমাৰ যিবিলাক পঢ়িব লাগে সেইবিলাক আমি যোনখিনি পঢ়ো সেইখিনি আমি পাহৰি যাওঁ কাৰণটো হৈছে যে আমি যেতিয়া কোনো এটা বস্তু পঢ়িলো যোনটো কোটা বিষয় পঢ়িলো পঢ়াৰ পিছত বহুতো ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে নুবুজাকে পঢ়ে কিছুমানটো ডাইৰেক্ট পেৰট লাৰ্নিং কৰে তেওঁলোকে নুবুজাকে ডাইৰেক্ট মুখস্থ কৰে তো যাৰ বাবে কি হয় যেতিয়া আমি বস্তুটা নুবুজাকে পঢ়ো তেতিয়া আমাৰ মনত নৰয় আৰু বুজি পঢ়াৰ আৰু এটা ভাল পদ্ধতি কি বুজি পঢ়িলে আৰু এটা কি ভাল হয় যে পৰীক্ষাত আমাৰ যদি কোৱেশ্চনটো বেলেগ ধৰণেও দিয়ে আমাৰ তেতিয়া আমি কৰিবলৈ সুবিধা হয় আমি যিকোনো কোৱেশ্চন কৰি থৈ আহিব পাৰো কিন্তু নুবুজাকে পঢ়িলে হেতু কিন্তু দীৰ্ঘস্থায়ী নহয় তোমালকে হয়তো মুখস্থ কৰিছা কিবাটা মুখস্থ কৰিছা আজি কিন্তু হয়তো 2-3 দিন বা এসপ্তাহ পিছত তোমালকে হেতু তোমাকক যদি সুধা হয় বা তোমালকে যদি মনত পেলাব বিচাৰা হেতু কিন্তু মনত নপৰে নেক্সট ৰিজনটো হৈছে যে লেক অফ কনসেন্ট্ৰেচন তো ইয়াতে সোৱা কি হয় আমি এনেকুৱা বস্তু বহুতো এনেকুৱা সময় দেখো ছাত্ৰ-ছাত্ৰীসকলে লগত মোবাইলটো লৈ বহে বা মোবাইলেৰ ভক বা বেলেগ কিবা হ'ব পাৰে লাইক আমি পঢ়িবলৈ বহিছো পঢ়াৰ সময়ত আমাৰ কি থাকিব লাগিব অকল ষ্টাডি মেটেৰিয়েলছত আমাৰ মন থাকিব লাগিব আমি যোনটো টপিক পঢ়ি আছো তাৰ হেতুত আমি মন দি পেলাই পঢ়িব লাগিব বহু সময়ত বহুতো ছাত্ৰ-ছাত্ৰী দেখা যায় যে তেওঁলোকে কিতাপখন আগত লৈ পেলাই কিন্তু বেলেগ কথা চিন্তা কৰি আছে বহুতো এনেকুৱা আছে ছাত্ৰ-ছাত্ৰী যিসকলে মোবাইল ইউজ কৰি পঢ়ি আছে মোবাইলত পঢ়ি থকা কথা কোৱা নাই ধৰা এফালে মোবাইলত মেছেজ কৰি আছে এফালে পঢ়ি আছে বা মোবাইলত কথা পাতি আছে এফালে পঢ়ি আছে তো তেনে ধৰণৰ যদি পঢ়া হয় হেতু কিন্তু মনত নৰয় আমি যদি কনসেন্ট্ৰেচন দি পেলাই পঢ়ো তেতিয়া হেতু বস্তু আমাৰ সোনকালে মনত ৰয় আৰু যদিহে আমি বেলেগ কথা চিন্তা কৰি ধৰা মই পঢ়িবলৈ বহিছো মই বেলেগ কথা চিন্তা কৰি আছো আজি কৰবাত খেলিব গৈছিলো আজি কৰবাত ফুৰিবলৈ গৈছিলো সেইবিলাক কথা মনত কৰিলে আমি যদিও পঢ়িছো সেইবিলাক কিন্তু দীৰ্ঘস্থায়ী নহয় আমি 2 এদিনতে সেইখিনি গুটেখিনি পাহৰি যাওঁ নেক্সট কাৰণটো হৈছে যে পোৰ ষ্টাডি মেথড পোৰ ষ্টাডি মেথড কি ছাত্ৰ-ছাত্ৰীসকলে দেখা যায় যে তেওঁলোকে গতানুগতিকভাৱে যিদৰে পঢ়ে লাইক পঢ়ি আছে মুখস্থ কৰি আছে তো তেনে ধৰণে পঢ়িলেও কিন্তু তেওঁলোকে পাহৰে আমি সদায় পঢ়োতে আমি যেতিয়া কিতাপখন পঢ়িম বা কোনো এটা টপিক এটা পঢ়িম আমি সদায় হেতু ভাবি চাব লাগিব সেই টপিকটোৰ বিষয়ে ভাবি চাব লাগিব আমি এটা লাইন পঢ়িলো পঢ়াৰ পিছতে হেতু আমি ইমেজিন কৰিব লাগিব বস্তু এটা আমি এটা বস্তু ইমেজিন কৰিব লাগিব লাইক মই ক্লাছ 10 ৰ যদি এটা এক্সাম্পল দিও ধৰা নেলসন মেণ্ডেলা তো নেলসন মেণ্ডেলা বহুতো ছাত্ৰ-ছাত্ৰীয়ে অলপ দিগদাৰ পায় তেওঁলোকে হেতু সেই বিষয়টো সেই চেপ্টাৰটো মনত ৰাখিবলৈ বহুতো দিগদাৰ পায় কাৰণ তেওঁলোকে হেতু বস্তু ভাবি নেছায় বা ইমেজিন কৰি নেছায় আমি নেলসন মেণ্ডেলাৰ বিষয় পঢ়োতে যাত যোনটো এফআৰটি সিস্টেমৰ কথা আছে বা সেই সময় সাউথ আফ্ৰিকাৰ সিচুৱেচনটো কেনেকুৱা আছিল সেই কথা যদি আমি ইমেজিন কৰিব চেষ্টা কৰো পঢ়াৰ লগে লগে সেইখিনি বস্তু আমি যদি ইমেজিনেশনলৈ আনো তেতিয়া সেইখিনি বস্তু আমাৰ হয়তো ইজি হলে হয় কিন্তু ছাত্ৰ-ছাত্ৰীসকলে জাস্ট পঢ়িবলৈ জাস্ট মনত ৰাখিব চেষ্টা কৰে কিন্তু আমি হেতু কি বুলি ক'ব পোৰ ষ্টাডি মেথড পোৰ ষ্টাডি কি তেওঁলোকে অলপ নিজকে ৰিলেট কৰিব পৰা নাই বস্তুৰ লগত তো গতিকে আমি সদায় পঢ়োতে আমি কি কৰিব লাগিব যোনটো বস্তু পঢ়ি আছো সেই বস্তুৰ কথা আমি চিন্তা কৰিব লাগিব নেক্সট পাহৰি যোৱা কাৰণটো হৈছে
যে তেওঁলোকে ৰিয়েল লাইফৰ লগত কানেক্ট কৰিব নোৱাৰে ষ্টৰিটো মানে যোনখিনি বস্তু পঢ়িছে তেওঁলোকে ৰিয়েল লাইফৰ লগত কানেক্ট কৰিব নোৱাৰে এটা ধৰি লোৱা তুমি কোনো এটা বিষয়বস্তু পঢ়িছা যোনটো ৰিয়েল লাইফত কোনো ৰুল নাই মানে ৰিয়েল লাইফৰ লগত কোনো ধৰণৰ কোনো মিল নাই তো তেনেকুৱা ধৰণৰ আমি যেতিয়া বস্তু পঢ়ো বা বিষয়বস্তু পঢ়ো তেতিয়া আমি কি হওঁ সেইটো আমি পাহৰি যাওঁ আমি যেতিয়া ৰিয়েল লাইফৰ লগত কানেক্ট কৰিম বস্তুবিলাক মানে যেতিয়া ৰিয়েল লাইফৰ লগত কানেক্ট কৰিম তেতিয়া আমাৰ কি হয় সেই বস্তুটো আমি সদায় চকুৰ আগত থাকিব আৰু সেই পঢ়া বস্তুখিনি আমাৰ মনত থাকিব মনত পৰি থাকিব কিন্তু আমাৰ যদি এনেকুৱা টপিক এটা পঢ়ো বা কিবা বিষয়বস্তু এটা পঢ়ো যোনটো আমি ৰিয়েল লাইফৰ লগত কানেক্ট কৰিব পৰা নাই তেনেকুৱা এটা বস্তু আমি কি হ'ব আমি সোনকালে পাহৰোঁ তাৰ পিছৰ কাৰণটো হৈছে যে স্লিপ মানে যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ টোপনি কম হ'ব আমি জানো যে আমাৰ এটা প্ৰপাৰ স্লিপ হ'বলৈ হ'লে কিমান লাগিব 6 to 8 আৱাৰ্ছ আমাৰ দৰকাৰ হয় এটা মানে ভাল টোপনিৰ হ'লে মানে শুবলৈ গ'লে তো ছাত্ৰ ছাত্ৰীসকলে বহুতো দেখা যায় যে তেওঁলোকে বিশেষকৈ পৰীক্ষাৰ আগে আগে তেওঁলোকে টোপনি ক্ষতি কৰে আৰু টোপনি ক্ষতি কৰাৰ পিছত আমাৰ যোনটো ব্ৰেইনৰ যোনটো কেপাচিটি আছে মনত ৰখাৰ সেইটো কমি আহে কাৰণ আমি জানো যে এটা ভাল নিদ্ৰা আমাৰ কি আহে মনত ৰখাত সহায় কৰে আমাৰ মেণ্টেল যোনবিলাক ষ্ট্ৰেছ আছে সেইবিলাক দূৰ কৰাত সহায় কৰে কিন্তু যেতিয়া আমি টোপনি নাযাওঁ বহুত দেৰিলৈকে আমি পঢ়োঁ বা বহুত দেৰিলৈকে কোনোবা হয়তো মোবাইলো চাব পাৰে তো তেনেকুৱা হ'লে কি হয় আমাৰ যোনটো মানে পঢ়াৰ যোনটো আমাৰ কেপেবিলিটি আছে বা কেপাচিটি আছে সেইটো আমাৰ কি হয় মনত ৰখাৰ সেইটো কমি আহে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ মনত নৰয় আৰু নেক্সট আছে আমাৰ নেক্সট আৰু লাষ্ট কথাটো হৈছে যে ৰিভিজন আমি যদিহে পঢ়া বিষয়বস্তু এটা আমি যদি ধৰা আজি পঢ়িলোঁ পঢ়াৰ পিছত আৰু নপঢ়িলোৱে একদম ডাইৰেক্ট পৰীক্ষাত সেই বিষয়বস্তুটো মই পৰীক্ষাত খুলি চালোঁ তো তেতিয়া কি হ'ব সেই বিষয়বস্তুটো মোৰ মনত নপৰে কাৰণ আজি পঢ়াটো মই যদি 3 মাহ 4 মাহ পিছত পঢ়ো আকৌ তেতিয়া কি হ'ব সেইটো নিশ্চিতভাৱে কি হ'ব নাইকিয়া হৈ যাব ব্ৰেইনৰ পৰা আমি জানো যে ব্ৰেইনত এটা চাৰ্কেল চলি থাকে আৰু চাৰ্কেলে কি কৰে আমি লাহে লাহে সেই বস্তুবিলাক কি হৈ যাওঁ যিবিলাক বস্তু আমি পঢ়ো সেইবিলাক লাহে লাহে আমি মানে নাইকিয়া হৈ গৈ থাকে ব্ৰেইনৰ পৰা তো গতিকে আমাৰ ব্ৰেইনত সেই বস্তুবিলাক মজুত ৰাখিবলৈ আমি কি কৰিব লাগিব ৰিভিজন কৰিব লাগিব তো ৰিভিজনে আমাক কি কৰে ৰিভিজনে বাৰে বাৰে সেইখিনি আওৰাই থকাৰ ফলত আমাৰ ব্ৰেইনত সেই বস্তুটো চিৰস্থায়ী হয় আৰু সেইখিনি আমি কেতিয়াও নাপাহৰোঁ তো আমি সেইকাৰণে কি কৰিব লাগে আমি মাজে মাজে ৰিভিজন দি থাকিব লাগে এসপ্তাহ পিছতে হওক বা আমাৰ 2 সপ্তাহ পিছতে হওক বা এমাহ পিছতে হওক বস্তুবিলাক আমি লাহে লাহে কি কৰি থাকিব লাগিব ৰিভিজন কৰি থাকিব লাগিব তেতিয়া আমাৰ কি হ'ব যোনটো বহিম সেইটো মানে সদায় মনত ৰ'ব তো এইখিনি আছিলে কিছুমান কাৰণ যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে পঢ়া বিষয়বস্তুবিলাক পাহৰি থাকে আৰু এইবিলাক কাৰণৰ পৰা যদি তেওঁলোকে দূৰত থাকে বা তেওঁলোকে যদি এইবিলাক শুধৰাই লয় মই ভাবোঁ যে তেওঁলোকৰ যোনটো পাহৰি যোৱা যোনটো প্ৰব্লেম আছে সেইটো কেতিয়াও নাথাকে তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িছে